ভাত খাই ভাল পায় নে লুচি পুৰি খাই ভাল পায় কমেণ্ট কৰিব দেই। মই নিদিলেও হ'ব, মই একচুৱেলি এইটো মুনুক দিব আহিছিলোঁ। ৰাতিপুৱাৰ পৰা যে কিমান কাম ঘৰখনত, মুনুক অকলে মই কামবিলাক কৰিবলৈ দিবলৈ বেয়া পাওঁ, কাৰণ বোৱাৰী হ'ল বুলিয়ে যে গোটেই ঘৰখনৰ কাম তাইয়ে কৰিব তেনেকুৱাতো কথা নাই ন, লগে ভাগে কৰিব লাগে। এখেতে যে চোতাল তোতালবিলাক সাৰিয়ে দিয়ে। আজি পিছে ৰাতিপুৱা সহায় কৰি দিলোঁ, আনদিনে ৰাতিপুৱাতকৈ বেছিভাগ মোৰ পিছবেলাহে সহায় কৰা হয়। গুড মৰ্ণিং সকলোকে, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইকেইদিন খুব বিয়াৰ ছিজন পৰিছে। যেতিয়া বিয়ালৈ চিয়ালৈ যোৱা হয় বহুত মানুহে কি কৰে মানে, আমাৰ মাইকী মানুহবিলাকে বিশেষকৈ পাৰ্লাৰলৈ যায়। কিন্তু পাৰ্লাৰলৈ নোযোৱাকৈ ঘৰতেতো মেকআপ বহুত ধুনীয়াকৈ কৰিব পাৰি। আপোনালোকে যদি শিকি লয়, জানি লয়। আজি মই বহুত ধুনীয়া এটা বস্তু দেখুৱাম দেই। কোৱাচোন দেহা। এইটো থেংক ইউ দেহা। আইতাই গা ধুলে যাম, তুমি গা ধোৱা নে? আপুনি মায়ে কাম কৰিছে নেকি চাওঁ দেহা। ঘৰ দুৱাৰ মচি মেলি একদম আজৰি হ'ল। মা মানুহ গুড মৰ্ণিং। গুড মৰ্ণিং। কি আছে আজি? আজি আছে মূলা ভাজি, ঔটেঙা দাইল আৰু এইটো কি কয় বেড গাজ বইল কৰিম। পানী পৰি আছে মূলা বেড গাজ চুগাৰ টুগাৰ থকা মানুহে খাব লাগে ন, তিতা খাব লাগে ভাল। তিতা পিছে বহুতে খাব নোৱাৰে, মই বৰ ভাল পাওঁ খাই পেলাই, আমাৰ এখেতেও ভাল পায়। আপুনি গুড মৰ্ণিং কৈ দিওঁ। গুড মৰ্ণিং। কি খবৰ এনেকে কোৱা। ভালনে? মোৰ ভাল। কোৱা। সকলোবোৰ ভিডিঅ' সকলো মানুহৰ কাৰণে নহ'বও পাৰে। যদি আপোনালোকে ভিডিঅ'টো ভাল পায় বা আপোনালোকৰ যদি এইটো বিশেষ দৰকাৰী বুলি ভাবে তেতিয়াহ'লে আপোনালোকে চাব, নহ'লে স্কিপ কৰিব পাৰে। দেহা বাই বাই দেই। কেনেকুৱা যদি চাই পেলাই চাওঁ দেহা কেনেকে। মুখে নিনিয়ে গৈ থৈ। বাই বাই দেই। বাই বাই দেই। আজি শনিবাৰ, স্কুল অলপ পিছত ছুটি হ'ব। এইফালে বাকীকেইটা খেলি আছে দেখিছেনে? পঢ়োৱা শুনোৱাৰ বাদেও আমাৰ বহু ধৰণৰ কথা আলোচনা হয়। সিহঁতি কেনেকৈ চাফ চিকুণকৈ থাকিব লাগিব, গুড টাচ বেড টাচ এইবিলাক শিকাওঁ। গতিকে মই ভাবোঁ এগৰাকী মাকে যেনেকৈ সন্তানৰ সকলোখিনি মানে খোলা খুলিকৈ পাতে, দায়িত্ব লয়, ময়ো ঠিক তেনেকৈ ইহঁতৰ লগত চব কথা খোলা খুলিকৈ পাতোঁ। কাৰণে কেৱল প্ৰসাধন কৰিবলৈ নাযায়। যিবিলাক ছোৱালীয়ে বা বোৱাৰীয়ে বা যিবিলাক মানুহে পাৰ্লাৰ যায় তেওঁলোকে জানে যে আৰু কি কি কাৰণত যায়। তো অতিৰিক্ত কিছুমান নোম আঁতৰাবৰ কাৰণে বহুতে পাৰ্লাৰ যায়। আৰু মই কি কৰিছিলোঁ, এয়া ৰেজৰ ব্যৱহাৰ কৰিছিলোঁ। ৰেজৰ ব্যৱহাৰ কৰাৰ ফলত কেতিয়াবা কাটে, কেতিয়াবা ৰঙা পৰে। আচলতে একদম এইটো ছিকিউৰ নহয় নিজৰ কাৰণে, এইটো মানে এভইড কৰা ভাল। তাৰপিছৰ পৰা মই এতিয়া ব্যৱহাৰ কৰিবলৈ লৈছোঁ এভাৰটিনৰ বডি হেয়াৰ ৰিমভাৰ ক্ৰীম। তো ইয়াতে আপোনালোকে দেখিছে এইটো ষ্ট্ৰবেৰী। এতিয়া লোৱাৰ আগতো আপোনালোকে জানিব লাগিব যে ইয়াত কি কি আছে। এইটো হৈছে হাই ষ্ট্ৰবেৰী, আলমণ্ড অইল আৰু এলেণ্টেইনৰ লগত। আমাৰ ছালবিলাক আমি কেৱল অকল নোম আঁতৰালেতো নহ'ব, এতিয়া আমি কেনেকৈ মসৃণ কৰিম। যদি আমাৰ এইবিলাক ছালত যদি আমাৰ নোমৰ গুৰিবিলাক বন্ধ হৈ যায় তেতিয়া কি হয়, আমাৰ কোষবিলাক মানে মৰি যোৱাৰ নিচিনা হয়, খুব ছালখন শুকান লাগে। কিন্তু এইটো যদি ব্যৱহাৰ কৰা হয় নহয়, আপোনালোকৰ সেই সমস্যাখিনি কিন্তু নাইকিয়া হ'ব। এইটো লগাবলৈ একেবাৰে সহজ, মাত্ৰ 5 মিনিট লগাই ৰাখিব লাগে। 5 মিনিটৰ পিছত মোহাৰি পেলাই আপোনালোকে এৰুৱাই দিলে ধুনীয়াকৈ এৰি যাব। আৰু ইয়াৰ গোন্ধটো বহুত বেছি ধুনীয়া, যিহেতু ছালৰ কাৰণে ভিটামিনো লাগে। ইয়াত ভিটামিন ই আৰু চি আছে। আৰু আপোনালোকে যদি কেনিবা যাবলগীয়া হয় বোলে 5 মিনিটত মই ৰেডি হৈ যাওঁ, তেতিয়াহ'লে আপোনালোকে 5 মিনিটত ছালখন মসৃণ কৰি নিব পাৰিব। এবাৰ ব্যৱহাৰ কৰি চাওক আৰু ক'বচোন কেনে পাইছে। মই কিন্তু প্ৰথমবাৰ ব্যৱহাৰ কৰিছিলোঁ, বহুত বেছি ভাল পালোঁ, সেইকাৰণে বোলো আপোনালোককো কথাটো কৈ দিওঁ। যিসকলে ব্যৱহাৰ কৰি চাম বুলি ভাবিছে তেওঁলোকে মোৰ ডেছক্ৰিপশ্যন চেক কৰি চাব আৰু মই কমেণ্টটো পিন কৰি দিম, তাতে লিংকটো পাব। আমাকো লাগিব। আমাৰ মুনুৱে পাপৰ খাই আছিলে, তাৰে মানে ভাগ কৰি আমি থপিয়া থপি কৰিলোঁ। তাই মানে মুখখন ফুলাই পিনে আকৌ বনাই আনিছে। এতিয়া আকৌ খাম। আকৌ খালোঁ কিন্তু। খাবানে? খাবা? অকণমান তুমি খাবা, অকণমান মই খাম দেই। এখন ডাঙৰখন মালে থবা। বেলেগ ভাল পায় যদি ৰসগোল্লা লালমোহন দিয়ে, সেইবোৰ ভাল নাপায়। গাখীৰ খাবলৈ ক'লে গাখীৰ নাখায়, তেনেকৈ পাপৰ পুৰি পুৰি খাই থাকে। আমি পাকঘৰলৈ আকৌ আহি পাই গ'লোহি। দেখিছে কিমান পাপৰ পুৰি পুৰি মানুহবোৰে খাই আছে। মনে মনে খাবলৈ লৈছিলে, কোনো নিদিলে, চবে থপিয়া থপি কৰিলে। এখন মই পুৰিলোঁ, চাওক কিমান ধুনীয়া পুৰিছে, দেখিছে নাই? এখন পুৰা বুলি পুৰা বুলি ক'লেতো পুৰিব লাগিব ন, নহ'লে কেনেকৈ হ'ব? চোৱা, এতিয়া পুৰা বুলি ক'লে এনেকৈ হ'ব লাগিব। এখন মায়ে পুৰিলে নেকি? কিছুমানে খাই গাখীৰ চাহ
আমাৰ বিশেষকৈ মোৰ জাজনীয়ে খাই দিয়ে, তাই কিন্তু মোৰ বিষালে গাখীৰ চাহ একাপ খালেহে ভাল লাগে। মোৰ আকৌ ভাল লাগে লাল চাহ কাপ খালে। এতিয়া ৰন্ধা বঢ়া কৰাৰ সময় হৈ গ'ল। ৰাতিপুৱা যিহেতু সদায় কওঁ মই মোনো সহায় কৰি দিব একদমেই নোৱাৰোঁ। এতিয়া আহি গ'লোঁ পাকঘৰলৈ, দুইজনীয়ে ৰান্ধি মেলি আছোঁ। মানে মই আলু ভাজি বনাইছোঁ আৰু কণী লৈছোঁ, আমলেট বনাম। এইবিলাক খালি আৰু দৰকাৰ হৈ আছে নহয়, কিন্তু য'তে ত'তে থৈছোঁ দেই। এইবোৰ মানে আকৌ কৈ পিনে কৈ নিদিব আৰু কিবা এটা পাই। ধনিয়া কাটিলোঁ, পিঁয়াজ কাটিলোঁ, আৰু কোনোবা জ্বলা খালে জ্বলা দিম লগত। এইফালে চেংনাংজনী এইজনী ৰুটি বনাইছে, বহিলে মানে তাক সদায় এইটো কাম মুঠতে কৰিব লাগিবই। বাবলু বোলে ভোক লাগিছে, সোনকালে দিয়া দিয়া গৈ আছে। জানিছানে তুমি? এইটো মোহাৰি দিয়াচোন, বোলে পুৰি খায়। এখন আনিছিলে আমাৰ মনুৱে। আগতে দেউতাই কয় ৰান্ধনীয়ে যি ৰান্ধে খুব শুদ্ধ চিত্তে ভাল মনে ৰান্ধিব লাগে, আৰু খাওঁতাসকলেও বোলে খুব ভাল মন লৈ পেলাই খাব লাগে। কিছুমান মানুহে এসাঁজ ভাত এটা ৰুটিৰ কাৰণে চিন্তা কৰিব লগা হয়, আৰু কিছুমানে বহুত বস্তু তেনেকৈ পেলনি যোৱায়। গতিকে দেউতাই কয় যিখিনি খাবা সিমানখিনিয়ে ৰান্ধিবা, আৰু অকণমান বেছিকৈ ৰান্ধিবা যিকণ চৰাই চিৰিকটি অন্যান্য জীৱ জন্তুৱে খাব। কাৰণ দেউতাই সদায় এটা কথা কয়, আমি মানুহে সদায় কিবা এটা কৰিব পাৰোঁ, শস্যখিনি ছিটিয়াব পাৰোঁ, ধান এটা মানে ৰুব পাৰোঁ বা ৰান্ধি বাঢ়ি খাব পাৰোঁ, কিন্তু অন্য জীৱ জন্তুৱেতো খেতি বাতি কৰিব নোৱাৰে বা ৰন্ধা বঢ়া কৰিব নাজানে, আৰু সেইখিনি ভগৱন্তই তেওঁলোকক দিয়াই নাই। গতিকে মানুহৰ নিজৰ যিখিনি আৰ্জিত ধন বা যিখিনি শস্য থাকে বা যিখিনি খাদ্য থাকে তাৰে অকণমান হ'লেও বোলে চৰাই চিৰিকটিক দিব লাগে, কিন্তু থালিত লোৱা অন্যখিনি কেতিয়াও পেলাব নালাগে। দেউতাই আকৌ কি কৰিছিলে জানেনে? খোৱাৰ পিছত সদায় এমুঠি ভাত লৈ যায় বাহিৰত ছিটিয়াই থৈ আহে। সেইটো মানে দেউতাৰ নিয়ম আৰু। আমাৰ মুনুৱে বিচনা ঠিক কৰিছে, ফোনত কথা পাতি তাহাঁতি তলত হোৱাটো এৰাই নাই, দেখিছে নাই? তলত শুই ইমানেই ভাল লাগে। আগতে আমিও তলত শুইছিলোঁ। কি নহওক বিচনা দুখনকৈ বিচনা, এয়া দুখনকৈ বিচনা। যে কি নহওক একেবাৰে ভিডিঅ'টো সামৰি দিওঁ। আৰু এইটো এনেকুৱা দুটা আহিছে ন মুনু? ইউটিউবত থাকিলে তেতিয়াহ'লে এইটো তোমাক নিদিলেও হ'ব। মই একচুৱেলি এইটো মুনুক দিব আহিছিলোঁ, কাৰণ মানে মই কেতিয়াবা আলমাৰীত সোমাই থৈ দিওঁ, তাই দৰকাৰ হ'লে আকৌ বিচাৰি নাপায় যে, সেইকাৰণে বোলে এইটো দি থৈ যাতে দুটাই যেতিয়া আহিছে সেইটো তোমাৰ ওচৰত থাকক, এইটো মোৰ ওচৰত থাকক, হয় নাই? হ'ব। আৰু যে কি নহওক আজিলৈ ভিডিঅ'টো ইমানতে সামৰি দিওঁ। আৰু আপোনালোকে যদি ল'ম বুলি ভাবে পুনৰবাৰ কৈছোঁ এবাৰ লৈ চাব, সঁচাকৈ বহুত বেছি ভাল। আৰু বিশেষকৈ মানে আজিকালি লাজ কাজৰ কোনো কথা নহয়, মানুহে নিজকে চাফা কৰি ৰাখিব লাগে, আৰু ব্যৱহাৰ কৰি মই বহুত বেছি ভাল পাইছোঁ। আৰু এতিয়া আমি ভিডিঅ'টো সামৰি দিওঁ, যিহেতু ইয়াৰ পিছত বহুকেইটা কাম আছে, কাৰণ মুনুৱে কাপোৰ জাপিবলৈ লৈছে, ময়ো জাপোগৈ কাপোৰ। আৰু আপোনালোকে ল'ম বুলি ভবাসকলে মোৰ ডেছক্ৰিপশ্যনত চেক কৰি চাব, তাতে লিংক থাকিব, আৰু কমেণ্টটো পিন কৰি দিম, আৰু কমেণ্ট চেক কৰিব।